বিদ্যুতৰ অপচয় ৰোধিবলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ পদক্ষেপ মন্ত্ৰী বিধায়ক জ্যেষ্ঠ বিষয়ায়ো আদায় দিব লাগিব বিদ্যুতৰ বিল জনতা ভৱন এতিয়াৰে পৰা চলিব সৌৰ শক্তিৰে দেশৰ প্ৰথমটো সেউজ সচিবালয়ৰ বাবে পৰিগণিত হ'ল দিছপুৰৰ জনতা ভৱন 12 কোটি টকা ব্যয়ৰ সাপেক্ষে স্থাপন কৰা হ'ল 2.5 মেগাৱাট শক্তিসম্পন্ন সৌৰ শক্তিৰ এক প্ৰকল্প ইয়াৰ ফলত জনতা ভৱনত এতিয়াৰ পৰা মাহে ৰাহি হ'ব 30 লক্ষাধিক টকা হয় কাৰ্বন নিগমন ৰোধেৰে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ উদ্দেশ্যে জনতা ভৱনৰ পৰাই আৰম্ভ হ'ল অন্য এক সেউজ বিপ্লৱ দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত শুভাৰম্ভ কৰে 12 কোটি 57 লাখ টকা ব্যয় সাপেক্ষে স্থাপন কৰা এক সৌৰ শক্তি প্ৰকল্প 2.5 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম এই সৌৰ প্ৰকল্পৰ যোগেদি বিদ্যুতৰ অপচয় ৰোধ কৰা হ'ব জনতা ভৱনত ফলত প্ৰতিমাহে 30 লক্ষাধিক টকাৰ বিদ্যুতৰ বিল ৰাহি হ'ব জনতা ভৱনৰ ইতিমধ্যে জনতা ভৱনৰ প্ৰতিটো বিভাগৰ ব্লকত লগোৱা হৈছে সৌৰ পেনেল ভাৰতৰ যিকোনো অগ্ৰণী ৰাজ্যৰ তুলনাত আজি আমাৰ ৰাজ্যৰ সচিবালয়খন সেউজ সচিবালয়লৈ ৰূপান্তৰিত হ'ল সম্পূৰ্ণ নেট জিৰো সচিবালয়লৈ ৰূপান্তৰিত হ'ল আজিৰ পৰা আমি প্ৰতি মাহত 30 লাখ টকাকৈ সঞ্চয় কৰিব পাৰিম জলবায়ু সংৰক্ষণৰ দিশত ই আমাৰ অতি ক্ষুদ্ৰ হ'লেও এটা সুন্দৰ সিম্বলিক বৰঙণি হিচাপে স্বীকৃতি পাব কেৱল জনতা ভৱনেই নহয় ৰাজ্যৰ অন্যান্য চৰকাৰী কাৰ্যালয়সমূহো সৌৰ শক্তিৰে চলোৱাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে তাৰ পূৰ্বে বিদ্যুতৰ অপচয় ৰোধিবলৈ এপিডিচিএলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ সন্ধিয়া 8 বজাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব সকলো চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ ইতিমধ্যে ৰাজ্যৰ 8000 চৰকাৰী কাৰ্যালয়ত স্থাপন কৰা হৈছে অটো ষ্টপেজ বিশ্ববিদ্যালয় আৰু মেডিকেল কলেজ কেইখনকো যদি আমি সিভিল সেক্ৰেটাৰিয়েটৰ দৰে নেট জিৰো কৰিব পাৰোঁ ই আমাৰ এটা ডাঙৰ কন্ট্ৰিবিউশন হিচাপে নিশ্চয় মাইলৰ খুঁটা হৈ ৰৈ যাব সন্ধিয়া 8 বজাৰ লগে লগে চৰকাৰী কাৰ্যালয়সমূহত ইলেক্ট্ৰিচিটি আমি স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰি বন্ধ কৰি দিব পাৰোঁ সেই প্ৰচেষ্টাত ইতিমধ্যে 8000 চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান অংগনবাদী কেন্দ্ৰত আমি অটো ষ্টপেজ লগাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ ফলত আমাৰ ইলেক্ট্ৰিচিটি বহু পৰিমাণে ৰাহি হ'ব আসাম সেক্ৰেটাৰিয়েটতো মই 9 বজাত লোকসেৱা ভৱনক বাদ দি বিত্ত আৰু গৃহ বিভাগ বাদ দি আন গোটেইকেইটা বিভাগতে মই অটো ষ্টপাৰ লগাবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে আন এক বৃহৎ সিদ্ধান্ত সৰ্বসাধাৰণৰ সমানে মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কসহ জ্যেষ্ঠ চৰকাৰী বিষয়াসকলেও চৰকাৰী আৱাসত থকাৰ বাবদ আদায় দিব লাগিব বিদ্যুতৰ বিল 1 জুলাইৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম ইতিমধ্যে আমি 1 জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক মন্ত্ৰীসকলে হওক সিনিয়ৰ অফিচাৰসকলে হওক আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম যাতে আমি নিদিয়াৰ কাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যি ক্ষতি হয় সেই ক্ষতিৰ বিনিময়ত তেওঁলোকে যাতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব নালাগে ইয়াৰ প্ৰথম আদৰ্শ হিচাপে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাসভৱনৰ পৰাই ইয়াক আমি ক্ৰিয়ান্বিত কৰিব খুজিছোঁ মন কৰিবলগীয়া যে আগন্তুক দিনত ৰাজ্যত 3000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য ৰাখিছে চৰকাৰে তাৰ বাবে অহা 2 মাহৰ ভিতৰত কাৰ্বি আংলঙত 1000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ এক প্ৰকল্প আৰম্ভ কৰিব শক্তি বিভাগে পৰিকল্পনা মতে যদি সৌৰ শক্তিৰ যোগেদি পৰ্যাপ্ত পৰিমাণে বিদ্যুৎ উৎপাদন সম্ভৱ হয় তেন্তে শক্তি উৎপাদনত স্বনিৰ্ভৰশীল হ'ব অসম ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+